বিগত দুমাহ ধৰি কাছাৰ আৰক্ষীয়ে যিটো অবিৰতভাৱে ফেক ডক্টৰ বা ভুৱা চিকিৎসকৰ বিৰুদ্ধে যিটো অভিযান চলাই আহিছে, সেই অভিযান কণ্টিনিউ হৈ আছে। আৰু যোৱা ৪৮ ঘণ্টাত আমি দুজনকৈ ভুৱা চিকিৎসক আমি ধৰা পেলাইছোঁ। এজন হ'ল সুপাল ৰয় নামেৰে এজন লোক। তেওঁ নিজকে ডক্টৰ বুলি, তেওঁ চিকিৎসক বুলি পৰিচয় দি ৰ'জকান্দি চাহ বাগিচা, যিটো দুৱাৰবন থানাৰ অন্তৰ্গত, তাত এখন ব্যক্তিগত তেওঁ ফাৰ্মাচী খুলিছিলে আৰু তাত নিজাকৈ তেওঁ চেম্বাৰ খুলি তেওঁ পেচেণ্ট চাইছিলে। যোৱাকালি তেখেতক হাতে নাতে ধৰা হ'ল আৰু তেওঁৰ যিটো চেম্বাৰ, সেই চেম্বাৰত কিছু তাত পেচেণ্ট উপস্থিত আছিলে আৰু তেওঁলোকৰ উপস্থিতিত সেই চেম্বাৰৰ পৰা কিছু নথি পত্ৰ আমাৰ কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগত তেওঁ লিখা কিছু প্ৰেছক্ৰিপশ্যনো আমি ইতিমধ্যে পাইছোঁ। আৰু ইয়াৰ ঠিক পিছতে আমি পাইছোঁ তাৰাপুৰ END কলনীত এজন ভুৱা চিকিৎসক, তেখেতৰ নাম ইন্দ্ৰজিৎ ৰয়। তেখেতেও মা আয়ুৰ্বেদিক নামেৰে এখন দৰৱ বিক্ৰীৰ এখন প্ৰতিষ্ঠান খুলি ৰাখিছিলে আৰু তাত তেওঁ ৰোগীসমূহ চাইছিলে। তেওঁ এজন ভুৱা চিকিৎসক, তেওঁৰ কোনো ডক্টৰ হিচাপে তেওঁৰ কোনো চাৰ্টিফিকেট নাই আৰু তেখেতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু আপোনালোকে দেখা পাইছে যে আমাৰ কাছাৰ আৰক্ষীয়ে যি ভুৱা চিকিৎসকসকলৰ বিৰুদ্ধে যিটো অভিযান চলাই আহিছে, সেইটো নিৰবিচ্ছিন্নভাৱে আমি অভিযান চলাই আহিছোঁ আৰু এই অভিযান আমাৰ ইয়াতে শেষ নহয় আৰু এইটো অবিৰতভাৱে চলি থাকিব। আৰু মই এইটো যিটো আমি ইতিমধ্যে আপোনালোকে দেখা পাইছে যে 17জনকৈ, এতিয়ালৈকে 17জনকৈ এনেকুৱা ভুৱা চিকিৎসক ইতিমধ্যে আমি আটক কৰিছোঁ। আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইত আৰু কিছু ভুৱা চিকিৎসকৰ তথ্য আছে আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমূহ কাছাৰবাসীক এটা কথা জনাব বিচাৰিছোঁ যে আমি এটা নাম্বাৰ আপোনালোকলৈ শ্বেয়াৰ কৰিম। আমাৰ এইটো কাছাৰ আৰক্ষীৰ এইটো ক্ৰাইম ব্ৰাঞ্চৰ নম্বৰ হয়। আপোনালোকে কোনোবা যদি কিবা এনেকুৱা ভুৱা চিকিৎসকৰ যদি কিবা আপোনালোকৰ ইনফৰমেশ্যন আছে, কিবা সম্ভেদ পাইছে, তো আপোনালোকে মেছেজ আকাৰে আপোনালোকে আমাক দিব পাৰে। এই নম্বৰটো হ'ল 6026903329। 6026903329। The CM Solar Mission is a flagship initiative by the Government of Meghalaya, implemented by the Meghalaya New and Renewable Energy Development Agency (MNREDA). Its goal is to make the state energy resilient and environmentally sustainable. The mission offers a variety of solar systems to meet different needs. CM Solar Mission is a program designed to be affordable and accessible. Small households only need to contribute 10% of the cost. The state government covers the rest, providing a 50-90% subsidy with the remaining amount for larger systems covered by simple bank loans. To apply for the CM Solar Mission scheme, you can consult with MNREDA and submit your application through the district administration or contact your nearest block development officer, BDO.